নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 13 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মিয়াসকলক উচ্ছেদ কৰিবই লাগিব। মিয়াই দিয়া শাক পাচলি, মিয়াই দিয়া মাছ, মিয়াই দিয়া মাংস, মিয়াই বনোৱা ঘৰত হিন্দু সমাজ নাথাকো। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। মিয়াসকলক লৈ ৰাজ্য উত্তাল, কিয়নো মিয়াই দিয়া শাক পাচলি, মিয়াই মাছ মাংস, মিয়াৰ মাছ মাংস, মিয়াই বনোৱা ঘৰত হিন্দু সমাজ নাথাকো। মিয়াই আমাৰ পৰিয়ালটোক অকল হাৰাশাস্তি দিয়া নাই, তেওঁলোকে আমাৰ যুৱক যুৱতী বোৱাৰীৰ সতীত্বত হাত দিছে। মায়গৰ গৰুমৰা দলনি গাঁৱত হিন্দু পৰিয়ালৰ সৈতে ভয়ংকৰ ঘটনা, আৰু তাৰ পিছতে কালিৰ দিনটোত উত্তাল প্ৰতিবাদ এইদৰে সাব্যস্ত কৰা হৈছে। এই ঘটনাক লৈ উত্তাল প্ৰতিবাদ হিন্দু সমাজৰ। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈক এবাৰ উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ পত্নী আই এছ আইৰ সম্পৰ্ক এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক উদ্দেশ্য কৰি সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট কৰিছে। এই পোষ্টটো আপোনালোকক দেখুৱাবৰ যত্ন কৰিছো। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী কি প্ৰশ্ন কৰিছে, কিছুমান গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব বুলি কৈছে। আই এছ আইৰে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে। 12 বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল'বলৈ অস্বীকাৰৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈয়ে। দেখে লোক ডাক নোহোৱাকৈ প্ৰকৃত সত্য জানিব বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ সামাজিক মাধ্যম যোগে কি পোষ্ট কৰিছে সেয়া আমি জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, কিছুমান গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। নাম নোলোৱাকৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰশ্ন উত্থাপন কৰিছে। আই এছ আইৰে সম্পৰ্কৰ অভিযোগ ব্ৰেইন ৱাছ কৰি যুৱক যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাবাসলৈ লৈ যোৱা তথা 12 বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল'বলৈ অস্বীকাৰ কৰাৰ সন্দৰ্ভত উঠা প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব। তদুপৰি ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবেই ধৰ্মান্তকৰণৰ জোঁটত অংশগ্ৰহণ আৰু জৰ্জ চৰ্চকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি হৈছে গুৰুতৰ উদ্বেগপূৰ্ণ বিষয়, যাক কেতিয়াও এৰি দিব নোৱাৰি। কিছু ক্ষেত্ৰত দায়বদ্ধতাৰ প্ৰয়োজন হয়। কেৱল দায়িত্বচ্যুত কৰি বা বেলেগ দিশলৈ মনোযোগ স্থানান্তৰ কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টাৰে মূল বিষয়ৰ পৰা হাত সাৰিব নোৱাৰিব। আজি দেশে লোক ডাক নোহোৱাকৈ প্ৰকৃত সত্যক জানিবলৈ বিচাৰিছে। সোনকালে হওক বা পলমকৈ হওক, জৰ্জ চৰ্চৰ পৰিস্থিতি তন্ত্ৰৰ নেতৃত্বত কেনেদৰে বৈদেশিক শক্তিয়ে 2014 চনত অসমৰ কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল সেই কথা জানিবলৈ পোৱা যাব। আশা কৰিছো যথা সময়ত সত্য নিশ্চিতভাৱে পোহৰলৈ আহিব। এইদৰে এই পোষ্টটো কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে, আজি হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ শবে বৰাত। আজি উৰে নিশা কোৰাণ পাঠ কৰি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা মাগিব মুছলমান সমাজে। আজি পবিত্ৰ শবে বৰাত উৰে নিশা কোৰাণ শ্বৰীফ পাঠ কৰিব মুছলমান সমাজে। আল্লাহৰ পৰা ক্ষমা বিচাৰি নামাজ আদায় কৰিব মুছলমানসকলে। উজাগৰে থাকি ইবাদত কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। মছজিদৰ ইমামে ঘৰে ঘৰে গৈ কোৰাণ পাঠ কৰি দোৱা কৰিব, আৰু এইদৰে আজি পবিত্ৰ শবে বৰাত আদায় কৰিব, নামাজ আদায় কৰিব পবিত্ৰ শবে বৰাত উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। আন এটা ব্ৰেকিং নিউজ হৈছে, বিনামূলীয়া আঁচনি পোৱাৰ বাবে মানুহে কাম কৰিব নিবিচাৰে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে যে বিনামূলীয়া আঁচনি পোৱাৰ বাবেই আঁচনিক লৈ অসন্তুষ্টি এক প্ৰকাৰ প্ৰকাশ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। আমি জনাই আছো এটা বিশেষ খবৰ, বিনামূলীয়া আঁচনিৰ বাবে মানুহে কাম নকৰা হৈছে। এটা গোচৰ আৰু শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। বিনামূলীয়াকৈ ধন আৰু ৰেচন পালে মানুহৰ কাম কৰাৰ ইচ্ছা নোহোৱা হয়। জনতাই বিনামূলীয়াকৈ ৰেচন পাইছে আৰু কোনো কাম নকৰাকৈ টকা পাইছে। গৃহহীন লোকৰ আশ্ৰয়ৰ অধিকাৰ সম্পৰ্কীয় এক গোচৰৰ শুনানি
উচ্চতম ন্যায়ালয়ৰ চৰকাৰৰ এই সুবিধাবোৰৰ বাবে দেশত পৰজীৱীৰ সৃষ্টি হৈছে বিনামূলীয়া ধন আৰু ৰেচনৰ পৰিৱৰ্তে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক চৰকাৰখনে বিনামূলীয়া আঁচনিক লৈ অসন্তুষ্টি দেশৰ উচ্চতম ন্যায়ালয়ৰ কিয়নো বিনামূলীয়া আঁচনিৰ পাইহে মানুহে কাম নকৰা হৈছে বুলি মন্তব্য দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ আন এটা খবৰ হৈছে দিলীপ শইকীয়া মুখ্যমন্ত্ৰী হ'ব নেকি মুখ্যমন্ত্ৰীৰ চকীখন এতিয়া থৰক পৰক কেতিয়া দিলীপ শইকীয়া ইন আৰু হিমন্ত বিশ্ব শৰ্মা আউট হয় তাৰ ঠিকনা নাই সেয়েহে চিন্তাত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিয়ে ডাঙৰ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ এক বিস্ফোৰক মন্তব্য সাংসদ গৌৰৱ গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্য জোকাৰি যোৱা গুৱাহাটী মহানগৰীত এক ডাঙৰ হত্যাকাণ্ড সংঘটিত হৈছে এটা পৰিয়ালৰে তিনিটাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে আমি জনাই আছো এটা ভয়ংকৰ খবৰ কিয়নো একেলগে তিনিটাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে গুৱাহাটী মহানগৰীত একেটা পৰিয়ালৰে আছিল তিনিগৰাকীকৈ সদস্য বামুণী মৈদামত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা পত্নী সন্তান আৰু স্বামীৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া গুৱাহাটী মহানগৰীৰ এটা প্ৰান্তত চাঞ্চল্যৰ সৃষ্টি হৈছে জুলি ডেকা নামৰ মহিলা আৰু তেওঁৰ জীয়ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে জুলি ডেকাৰ স্বামী লোহিত ঠাকুৰীয়াৰো মৃতদেহ উদ্ধাৰ কৰা হৈছে পত্নী কন্যাক হত্যা কৰি লোহিত ঠাকুৰীয়াই চৰম পন্থা বাছি লোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৰেলৱে কলনীৰ আৱাসিক আছিল পৰিয়ালটো মহানগৰীত ৰাজ্য জোকাৰি যোৱা এনে ধৰণৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে হিন্দু লোকক টাৰ্গেট এবাৰ উত্তাল হৈ পৰিছে জাগিৰোড হিন্দু পৰিয়ালৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ সন্দেহজনক লোকৰ ডাঙৰ খবৰ এই মুহূৰ্তত সন্দেহজনক লোকে হিন্দু পৰিয়ালক আক্ৰমণ কৰাত উত্তাল হৈ পৰিছে মৰিগাঁৱৰ জাৰগাঁও হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণক লৈ ওলাই আহিছে আজি দল সংগঠনৰ লগতে খ লোকে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ পতাৰত ঘাঁহ কটাক লৈ দুই পৰিয়ালৰ মাজত হৈছিল সংঘাত আৰু হিন্দু পৰিয়ালক দলবদ্ধ আক্ৰমণৰ অভিযোগ বিশেষ সম্প্ৰদায়ৰ লোকে প্ৰায় 12জনীয়া দলৰ আক্ৰমণত আহত হৈছে যুৱতী মহিলাসহ 5গৰাকী যুৱতী মহিলাসহ হিন্দু পৰিয়ালক দিন দুপৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল 9 ফেব্ৰুৱাৰীত মায়ঙত গৰুমৰা দলনি গাঁৱত সংঘটিত হৈছিল ভয়ংকৰ ঘটনাৰ দোষী উচিত শাস্তিৰ দাবীৰে ওলাই আহিছে শ লোক সন্ত্ৰাস সৃষ্টি কৰা সন্দেহজনক লোকক উচ্ছেদৰ দাবী প্ৰতিবাদী জনতাৰ আন এটা খবৰ হৈছে এগৰাকী হিন্দু মহিলাৰ এটা বিশেষ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মহিলাগৰাকীয়ে ভিডিঅ'ত কৈছে যে আজানে মোৰ জীৱন খলাই পেলাইছে জীৱনলৈ কঢ়িয়াই আনিছে পবিত্ৰতা আজানে মোৰ জীৱন খলাই দিছে মোৰ জীৱনলৈ পবিত্ৰতা ঘূৰাই আনিছে আজানে এগৰাকী হিন্দু যুৱতীৰ মন্তব্য আজানৰ মাত শুনিলে মোৰ জীৱনলৈ মোৰ মনটো ভাল লাগি যায় প্ৰতিদিনে পুৱাই মই আজান শুনিবলৈ বিচাৰো কেৱল সিমানেই নহয় নৱৰাত্ৰি আৰু গণেশ পূজাত মাইক বজাই থাকিলে টোপনি নষ্ট নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে আজান বেয়া পোৱা সকলক মহিলাগৰাকীয়ে কাৰ আজান ভাল লাগে খসাকৈ ক'ব আজান দিলে অথবা আজানৰ মাত শুনিলে মোৰ শৰীৰৰ নোম থিয় হয় এগৰাকী হিন্দু মহিলাই এটা বিশেষ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে আন এটা ব্ৰেকিং নিউজ হৈছে ৰামৰ জন্মভূমিত নিগৰিছে এতিয়া চকুলো কেৱল মাত্ৰ চকুলোৱে নিগৰিছে ৰামৰ জন্মভূমিত প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ মৃত্যু হৈছে ৰামৰ জন্মভূমিত নিগৰিছে কেৱল মাত্ৰ চকুলো ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ মৃত্যু হৈছে কালি পুৱা দেখাবসান ঘটিছে পুৰোহিত গৰাকীৰ মাঘী পূৰ্ণিমাৰ পবিত্ৰ দিনটোত পুৱা 7 বজাত লকটুৰ এখন হস্পিটেলত দেহাবসান ঘটিছে বিগত 3 তাৰিখে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ব্ৰেইন ষ্ট্ৰোকৰ ফলতেই চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছিল পুৰোহিত গৰাকী 1993 চনৰ পৰাই শ্ৰী ৰামলালাৰ পূজা কৰি আহিছিল পুৰোহিত গৰাকীয়ে আৰু আজিৰ দিনটোত শেষ নিশ্বাস ত্যাগ কৰিছে পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে
পৰৱৰ্তী খবৰটো হৈছে ডুবাই ছিংগাপুৰত ধন বিনিয়োগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছে কংগ্ৰেছ নেতা মনোজ চৌহানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদেশলৈ গৈ অসমৰ বাবে বিনিয়োগকাৰী নিমন্ত্ৰণ কৰিছে যদিও মুখ্যমন্ত্ৰীজনে নিজে কিন্তু বিদেশী ৰাষ্ট্ৰত ধন বিনিয়োগ কৰি ব্যৱসায় কৰি আহিছে ডুবাই আৰু ছিংগাপুৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বপিং মল ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত বিনিয়োগ কৰা বুলি আজি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহানে গুৱাহাটীত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰে হোৱা মুখামুখি কংগ্ৰেছ নেতা চৌহানে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়লা বালি শিল সুপাৰী সকলোতে সিন্ডিকেট লগাই 40% ধন নিজে সংগ্ৰহ কৰি বিদেশত ব্যৱসায় অব্যাহত ৰাখিছে কংগ্ৰেছ নেতাজনে কয় তেওঁ সঘনাই সেইবাবে ডুবাই আৰু ছিংগাপুৰলৈ গৈ থাকে উল্লেখযোগ্য যে ছিংগাপুৰত অসমৰ বাবে বিনিয়োগকাৰী বিচাৰি যোৱা মুখ্যমন্ত্ৰীজনক কটাক্ষ কৰি কংগ্ৰেছ নেতা চৌহানে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে অসমত বিনিয়োগ কৰিব পাৰে যদিও তেওঁ বিদেশতহে ব্যৱসায় চলাইছে